মৰণৰ খটখটিত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত বাইক আৰোহী শিৱসাগৰ ফালৰ পৰা মৰণৰ দিশে আহি থকা AS339574 নম্বৰৰ পালচাৰ বাইকখনে একে দিশৰে পৰা আহি থকা AS04P1956 নম্বৰৰ ছুইফ্ট গাড়ীক খুন্দিয়াই পথৰ কাষত বাগৰি পৰে ফলত গুৰুতৰভাৱে আহত হয় মৰাণৰ 2 নং দিখাৰীৰ সুৰুজ বৰুৱা লগে লগে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা গুৰুতৰভাৱে আহত সুৰুজ বৰুৱাক মৰাণ মেডিকেল চেণ্টাৰলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। ঘটনাটো বাইকখন ইফালৰ পৰা আহি আছিল তিনিখন গাড়ী বোলে শুনা মতে আৰু দেখা নাই নিজে তো বাইকখন এনেকৈ হিলুলত দুখন গাড়ী বচাব যাতে আৰু এখন গাড়ীত গৈ মাৰি ল'ৰাটো সেই খালত গৈ উপৰি পৰিলে। কেইজনে দুখ পালে? ল'ৰা এজনে আছিলে বাইকত হয়। কোন ফালৰ পৰা আহি আছিলে? শিৱসাগৰ ফালৰ পৰা আহি আছিলে মানে দিখাৰীৰ পৰা আহি আছে ল'ৰাটো। কিবা নাম চাম গম পাইছে? ল'ৰাটো অকল দিখাৰী হয় বুলিহে গম পাওঁ। কিমান দুখ পাইছে? দুখ পাইছে ল'ৰাটো কঁকালত আঙুলি দুখ পাইছে, কঁকালত দুখ পাইছে। তাৰপিছত এতিয়া MMCলৈ লৈ গৈছে। কোনে লৈ গ'ল? এই যিখন গাড়ীত ল'ৰাটোৱে মাৰিছিলে ল'ৰাটোৱে যিখন গাড়ীত খুন্দিয়ালে সেই গাড়ীখনে তাক লৈ গৈছে। ঘটনাটো কেনেকৈ কি হৈছে আমি একো নাজানো, কিন্তু পিছফালৰ পৰা বাইকখন যে আহিলে তেওঁ কিমান স্পীডত আহিছে মানে বহুত জোৰকৈ আহিছিলে, যাৰ কাৰণে পিছফালে মাৰিব নোৱাৰিলে, কিন্তু আগফালে গিলাচত লাগিলে, গিলাচটো ভাগিলে। আৰু যদি কিবা অসুবিধা আছে ল'ৰাজনে কিমান দুখ পাইছে তেওঁতো ভৰিত পাইছে, কঁকালত পাইছে বুলি কৈছে আৰু হাতত দুখ পাইছে। আপোনালোকে আকৌ তেওঁক চিকিৎসালয় চাইছে? আমি লৈ আহিছোঁ। আপোনালোক ক'ৰ পৰা আহি আছিল? দিচাং ৰজাবাৰীৰ পৰা আহি আছিলোঁ। আমি বিয়া খাবলৈ আহিছিলোঁ মৰাণৰ পৰা ৰাজু বিশ্বৰৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।